নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 10 নম্বৰ অধ্যায় লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমি তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আৰু বৃত্তটো পূৰ কৰিব লাগে। এটা প্ৰথমটো দিছে জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল? ইয়াত অপচন 4টা দিয়া আছে। ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপচন খ কলিকতাত। তোমালোকে খ নম্বৰ অপচনটো বৃত্তটো পূৰ কৰিবা। জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন হৈছিল কলিকতাত। তাৰ পাছতে দ্বিতীয় প্ৰশ্নটো চোৱা জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিলে? ইয়াৰ 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন গ ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে। ইয়াত গ নম্বৰ অপচনটো তোমালোকে বৃত্তটো পূৰ কৰিবা। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো ইয়াত দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? এতিয়া উত্তৰ লিখিবা বেজবৰুৱাই ডালিমী চৰিত্ৰটিক তেওঁৰ মানস প্ৰতিমাৰ ৰূপ বুলি উল্লেখ কৰিছে। অৰ্থাৎ তেওঁৰ কল্পনাত থকা আদৰ্শ নাৰী চৰিত্ৰ যেনেকুৱা ভাবিছিলে সেয়া ডালিমীৰ লগত মিলে। সেইবাবে গ উত্তৰটো শুদ্ধ। অৰ্থাৎ বেজবৰুৱাই যি কল্পনা কৰিছিলে এগৰাকী নাৰীৰ বিষয়ে আদৰ্শ নাৰীৰ কথা আৰু সেই নাৰীৰ কথা ডালিমীৰ সৈতে মিলিছিলে ডালিমীৰ চৰিত্ৰটিৰ সৈতে। গতিকে তেওঁ এই কথাষাৰ ভাবিছিলে তেনেকে। গ উত্তৰটো শুদ্ধ হ'ব। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে। শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা প্ৰয়োজন হ'লে অভিধানৰ সহায় ল'বা। এতিয়া ইয়াত তোমালোকৰ দুটুকুৰা মেঘ দিয়া আছে আৰু মেঘৰ ভিতৰত কিছুমান শব্দ আছে। প্ৰথমতে আছে এইখিনি শব্দ আৰু তাৰে অৰ্থ কিছুমান খেলি মেলিকৈ দিয়া আছে। আমি বাছি উলিয়াই লিখিব লাগে। এতিয়া প্ৰথমতে আছে হেপাহ। হেপাহৰ অৰ্থ হ'ব হাবিয়াস। তাৰপিছতে আছে সাৰ্থক। সাৰ্থক মানে সফল। সাইলাখ। সাইলাখ মানে সদৃশ। প্ৰতিমা। প্ৰতিমা মানে মূৰ্তি। ক্ৰুটি। ক্ৰুটি মানে হৈছে দুখ। অনুপ্ৰাণিত। উৎসাহিত। গৰুণ্ড। গৰুণ্ড মানে হৈছে গৰুৰ পক্ষী। এতিয়া তাৰ পিছতে চাওঁ আহা আমি 4 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটো দিছে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব প্ৰথম অসমীয়া কথাছবিখনৰ নাম হৈছে জয়মতী। খ নম্বৰটো হৈছে জয়মতী কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিলে? উত্তৰ 1935 খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল। গ নম্বৰটো হৈছে জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী কথাছবিখন নিৰ্মাণ কৰিছিলে। ঘ নম্বৰটো হৈছে বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল? উত্তৰ তেখেতে সম্বলপুৰৰ পৰা আহিছিলে। উঙ নম্বৰটো হৈছে বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল? উত্তৰ জয়মতী কুঁৱৰী নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিলে। এতিয়া তাৰ পাছতে 5 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰটো দিছে জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে? এতিয়া উত্তৰটো চোৱা ডালিমী চৰিত্ৰটোৱে বেজবৰুৱাৰ কল্পনাৰ আদৰ্শ অসমীয়া নাৰীৰ প্ৰতিনিধিত্ব কৰিছিল। এই চৰিত্ৰটোৰ দৃঢ়তা চঞ্চলতা আৰু আত্মবলিদানৰ স্পৃহাই তেওঁৰ মানস প্ৰতিমাৰ সাৰথি হৈ উঠিছিল। সেয়া তেওঁৰ বহুদিনৰ চিন্তাৰ ৰূপ দিছিলে আৰু জয়মতী ফিল্মৰ ডালিমীয়ে তেওঁৰ সপোন দিঠক কৰিলে। খ নম্বৰটো চোৱা অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিলে? তেওঁ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ বিষয়েনো তেওঁ কি কৈছিলে সেই কথা আমি লিখিব লাগে। বেজবৰুৱাই বিশ্বাস কৰিছিল যে অসমত অসমীয়াৰ দ্বাৰাই এক নবীন শিল্পৰ আৰম্ভণি হৈছে। তেওঁ ফিল্ম সম্বন্ধে আশাবাদী আছিল যদিও বিভিন্ন মত থাকিব পাৰে বুলি তেওঁ স্বীকাৰ কৰিছিল। গ নম্বৰটো চোৱা বেজবৰুৱাই কি কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে? উত্তৰ তেওঁ উল্লেখ কৰিছে যে নাট্যৰ চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণৱন্ত অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবিয়ে ছবিখনক সফল কৰি তুলিছে
আৰু নাটকখনৰ কাহিনী চৰিত্ৰ বেজবৰুৱাৰ মানসপটৰ সৈতে মিল খাইছে। এতিয়া চাওঁ আহা আমি 6 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে কোনে কাক কৈছিল লিখা। এতিয়া ইয়াত আমি কোনেনো কাক কৈছিলে সেই বাক্যকেইটা লিখিব লাগে। প্ৰথমটো হৈছে অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ আছিল। এই কথাষাৰ লক্ষ্মীনাথ বেজবৰুৱাই নৰেন বৰদলৈক কৈছিল। খ নম্বৰটো চোৱা ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত। এই কথাষাৰ নৰেন বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিলে। তাৰপিছতে এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে। এই কথাষাৰ বেজবৰুৱাই নিজকে নিজে কৈছিলে। তাৰপিছতে 7 নম্বৰ প্ৰশ্নটো চোৱা গৰুণ্ডৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰো, যেতিয়া টিপচী উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচীয়ে ভুল কৰিব। এই কথাষাৰ শিক্ষকৰ সহায় লৈ তাৎপৰ্য ব্যাখ্যা কৰিব কৈছে। এতিয়া ইয়াত তোমালোকে লিখিব পাৰা উত্তৰত এই উক্তিটোৰ দ্বাৰা বেজবৰুৱাই কৈছে যে অন্যজনে যদি কিবা এটা ডাঙৰ ব্যৱসায় কৰি সফল হয়, তেন্তে সেয়া অনুসৰণ কৰিব নোৱাৰিলেও হীনমন্যতা বা নিজকে অপদাৰ্থ ভবাৰ প্ৰয়োজন নাই। মানুহে নিজৰ যোগ্যতাৰ সীমাৰ ভিতৰত নিজ নিজ পদ্ধতিতে সফলতা বিচাৰিব লাগে। টিপচীয়ে গৰুণ্ডৰ উৰাৰ অনুকৰণ কৰিবলৈ চেষ্টা নকৰি নিজ স্বভাৱত সন্তুষ্ট হ'ব লাগে। এইটো আত্মবিশ্বাস আৰু আত্মসন্মানৰ শিক্ষা দিয়ে। আনৰ গুণ বা সফলতাৰ লগত নিজৰ তুলনা কৰাটো উচিত নহয়। গতিকে এই কথাষাৰৰ দ্বাৰা আমি বুজি পাওঁ যে আনে কৰা কামত আমি হিংসা নকৰি নিজেই নিজৰ কাম কৰি যাবলৈ চেষ্টা কৰিব লাগে। তাৰপিছতে 8 নম্বৰ প্ৰশ্নটো চোৱা সাক্ষাৎকাৰটোৰ কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰা। ইয়াৰ উত্তৰটো মই দি দিছোঁ, এইটো তোমালোকে চাই ল'বা। তাৰপিছতে চাওঁ আহা আমি 9 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে ওপৰৰ উদাহৰণৰ আধগ্ৰত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা। ইয়াত তলত কিছুমান শব্দ দিছে আৰু ইয়াত কিছুমান বৰ্ণ ভুল ভুলকৈ দিয়া আছে, আমি শুদ্ধ কৰিব লাগে। প্ৰথমটো আছে ধৰণ, ইয়াত দন্ত্য ন আছে ধৰণত, ইয়াত মূৰ্ধন্য ণ হ'ব। ইয়াত তোমালোকৰ যিকেইটা দি আছে গোটেইকেইটাতে লাষ্টত মূৰ্ধন্য ন হ'ব। ধৰণটো এইটো ধৰণেই হ'ব, মৰণ মৰণেই, কিন্তু মূৰ্ধন্য ন কেইটা সলনি হ'ব। এইকেইটা লিখিবা। তাৰপিছতে চাওঁ আহা আমি 10 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত থকা শব্দবোৰ নট্যবিধি অনুসৰি বিশ্লেষণ কৰি শিপিথিৰ তালিকাখনৰ উপযুক্ত ঠাইত বহুওৱা। এতিয়া আমি নট্যবিধি অনুসৰি বিশ্লেষণ কৰিব লাগে। কিছুমান শব্দ দিয়া আছে, ইয়াত চাৰ্টখনত ভাগ ভাগকৈ দিয়া আছে ৰি থকা বাবে, ৰ থকা বাবে আৰু মূৰ্ধন্য খ থকা বাবে কোনকেইটা শব্দনো হৈছে আমি সেইকেইটা লিখিব লাগে। এতিয়া ৰি থকা বাবে এইকেইটা শব্দকেইটা হ'ব তৃণ, ঋণ, ধৰণী। তাৰপিছত ৰ থকা বাবে কেইটাত হৈছে কাৰণ, ধৰণ, প্ৰাণ, ঘ্ৰাণ, কৰ্ণ। আৰু মূৰ্ধন্য খ থকা বাবে তোষণ, ভূষণ আৰু সম্ভাষণ। ইয়াৰ পাছতে 11 নম্বৰ প্ৰশ্নটো চাওঁ আহা আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্যকেইশাৰীৰ ভাৱ বহলাই লিখা। ইয়াত এটা আৰ্হি দিয়া আছে, ঠিক তেনেদৰে আমি তলৰ বাক্যকেইটাৰো আমি ভাৱ বহলাই লিখিব লাগে। এতিয়া প্ৰথমটো দিছে সজ কাৰ্যৰ সজফল, অসজ কাৰ্যৰ অসজফল। উত্তৰ এই বাক্যটোৱে বুজায় যে যি কাম মনোযোগ, পৰিকল্পনা আৰু যত্ন সহকাৰে কৰা হয় তাৰ ফল সদায় উৎকৃষ্ট হয়, আৰু যদি কোনো কাম কৰোঁতে অভিমানেৰে কৰা হয় তেন্তে তাৰ সদায় বিফলে হয়। তাৰপিছত খটো চোৱা ৰাইজে নখ জোকাৰিলে নৈ বৈ। এই বাক্যই আমাৰ জীৱনৰ যিকোনো ক্ষেত্ৰত সততা, কঠোৰ পৰিশ্ৰম আৰু সঁচা মনোভাৱৰ গুৰুত্বক বুজায়। অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠে। ৰাইজৰ নখৰ পানী অলপ অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কামো লগত কৰিলে সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰা উচিত। ইয়াৰ পাছতে দিছে তোমালোকৰ জ্ঞান সম্প্ৰসাৰণত 12 নম্বৰ প্ৰশ্নটো আইদেউ সন্দিকৈৰ বিষয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা। ইয়াত আইদেউ সন্দিকৈৰ বিষয়ে মই দি দিছোঁ, তোমালোকে এইটো চাই লিখি ল'বা। তাৰপিছতে 13 নম্বৰ প্ৰশ্নটোত আছে শব্দজালখন মনোযোগেৰে চোৱা আৰু তাৰ পৰা অৰ্থপূৰ্ণ শব্দ বিচাৰি তলত দিয়া খালী ঠাইসমূহ পূৰ কৰা। প্ৰয়োজন হ'লে পাঠৰ সহায় ল'বা। এতিয়া তলত এখন শব্দজাল দিয়া আছে, আমি সেই শব্দজালখন চাম আৰু তাৰ পৰা কিছুমান অৰ্থপূৰ্ণ শব্দ বিচাৰি উলিয়াব লাগে। ইয়াত এটা দি দিছে যে পুৰাণ সম্বন্ধীয়। ইয়াত পুৰাণ সম্বন্ধীয় শব্দটো আমি বিচাৰিব লাগে। ইয়াত হ'ব পৌৰাণিক। তাৰপিছতে ইতিহাস সম্পৰ্কীয় শব্দটো হ'ব ঐতিহাসিক।
গুৰুৱে আশীৰ্বাদ কৰি দিয়া ফুল এইটো হ'ব নিৰ্মালী। তাৰপিছত 100 বছৰ বিয়পা কাল সেইটো হ'ব শতাব্দী। ছাত্ৰ-ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।